নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আনৰ কথালৈ স্বাগতম জনাইছোঁ। বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিৰ বহুবোৰ দিশ উন্মোচন কৰিছে। সাম্প্ৰতিক ভাৰতবৰ্ষৰ ৰাজনীতিৰ বাস্তৱ ৰূপ দেখুৱাই দিছে বিহাৰ বিধানসভাৰ নিৰ্বাচনে। বিহাৰ বিধানসভা নিৰ্বাচনৰ এই চমকপ্ৰদ ফলাফল যিদৰে শাসকীয় পক্ষৰ বাবে উৎফুল্লিত হোৱাৰ কাৰণ, সেই একেদৰে বিৰোধী পক্ষ তথা দেশৰ গণতন্ত্ৰৰ বাবেও ই বহুবোৰ দিশ উনুকিয়াই আনিছে। প্ৰথম দিশ কথা হৈ পৰিছে বিজেপি তথা NDA এই জয় অনায়াসে কৰিব পাৰিলেনে? নিশ্চিত অনায়াস জয় ফলাফলত দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বাবে বিজেপি আৰু NDAৰ মিত্ৰ দলকেইটাই যিদৰে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি আহিছিলে তাৰ ফল তেওঁলোকে ভোগ কৰিছে। অৰ্থাৎ তেওঁলোকে অহনিশে যেনেদৰে ৰাজনীতিক গতি দিছিলে তাৰ ফলাফল তেওঁলোকৰ সপক্ষে আহিছে। তাৰ বিপৰীতে মহাগঠবন্ধনৰ দলকেইটাৰ RJDৰ প্ৰসংগ কিছু সুকীয়া, কিন্তু দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভূমিকা বিহাৰৰ ৰাজনীতিত কেনেকুৱা আছিলে সেয়া প্ৰধান আলোচনাৰ বিষয় হ'ব লাগে। এটা দিশৰ পৰা যদিও মহাগঠবন্ধনত কংগ্ৰেছ দ্বিতীয় প্ৰধান সহযোগী দল আছিলে, কিন্তু কংগ্ৰেছৰ ভূমিকাৰ ওপৰত মহাগঠবন্ধনৰ বহুবোৰ দিশ নিৰ্ভৰ কৰিছিলে। মহাগঠবন্ধনৰ ক্ষেত্ৰত কংগ্ৰেছৰ নীতি আন ৰাজ্যসমূহত মিত্ৰ দলসমূহৰ লগত কৰা হহকা পিছলা নীতিতকৈ পাৰ্থক্য আছিল নে? নাছিল। RJDৰ সৈতে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ যি সম্পৰ্ক তাক কেতিয়াও স্পষ্ট ৰূপত দেখিবলৈ পোৱা নাছিলে। বিহাৰৰ জনসাধাৰণৰ সন্মুখত কংগ্ৰেছ আৰু RJDৰ এক অস্পষ্টতা নিৰ্বাচন হোৱাৰ সময়লৈকে থাকি গৈছিলে। বিহাৰৰ জনাদেশে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক স্পষ্ট বাৰ্তা দিছে যে কংগ্ৰেছৰ ৰাজনীতিৰ প্ৰথাগত ৰাজনীতি আৰু এতিয়া গ্ৰহণযোগ্য নহয়। ইখনৰ পাছত সিখন ৰাজ্যত কংগ্ৰেছ বিধ্বস্ত হৈ পৰিছে। কংগ্ৰেছ জড়িত হৈ থকা মৰ্চাসমূহ বিধ্বস্ত হৈ পৰিছে। ই সামগ্ৰিকভাৱে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে উদ্বেগজনক। কিন্তু তাৰ কাৰণ কি? নিশ্চিতকৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ প্ৰতি এক স্পষ্ট বাৰ্তা দিছে। কংগ্ৰেছে সামগ্ৰিকভাৱে কংগ্ৰেছৰ সংগঠন, কংগ্ৰেছৰ স্থিতি, কংগ্ৰেছৰ নীতি সকলো কথাৰে পুনৰ বিবেচনাৰ সময় আহিছে। বিশেষকৈ ৰাজ্যসমূহত কংগ্ৰেছে যি দলসমূহৰ লগত মিত্ৰতা কৰিছে সেই ক্ষেত্ৰত তেওঁলোকৰ সমীকৰণ, তেওঁলোকৰ বিন্যাস সম্পূৰ্ণ ভুল হৈ আছে। নকলেও হ'ব যে বিজেপিয়ে যিদৰে NDAৰ সহযোগী দলসমূহৰ লগত লৈ নিৰ্বাচনী সফলতাক সন্মুখত ৰাখি কাম কৰে, সেই একেদৰে সেই কাম কৰিব পৰা নাই ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। তাৰ পিছৰটো শেহতীয়া প্ৰমাণ হৈ পৰিলে বিহাৰ। কাৰণ বিহাৰত ৰাষ্ট্ৰীয় জনতা দলক প্ৰধান সংগী কৰি লৈ তেওঁলোক আগবাঢ়িছিলে আৰু বিহাৰৰ নিৰ্বাচনী প্ৰেক্ষাপটত বিৰোধীৰ বাবে যথেষ্ট স্পেচ আছিল। আজিৰ পৰা 3, 4, 5 মাহৰ আগলৈকে বিহাৰৰ নিৰ্বাচনী প্ৰেক্ষাপটত NDA এনেদৰে বৃহৎ জয়লাভ কৰাৰ মসৃণ পথ নাছিল। কিন্তু জনসাধাৰণৰ মনত যি অসন্তুষ্টি, ক্ষোভ গা কৰি উঠিছিল তাক নিৰ্বাচনলৈ ভোটলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে মহাগঠবন্ধনৰ যি চেষ্টা হ'ব লাগিছিলে সেয়া নহ'ল। আৰু প্ৰথমৰ পৰাই এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিলে ৰাহুল গান্ধীৰ ভূমিকা যথেষ্ট সমালোচনা কৰিবলগীয়া পৰ্যায় আছিলে। ৰাহুল গান্ধীয়ে মহাগঠবন্ধনক যিদৰে গতি দিবলৈ চেষ্টা কৰিব লাগিছিলে বা যিদৰে তেওঁ নামি পৰিব লাগিছিলে সেয়া দেখিবলৈ পোৱা নগ'লে। এক প্ৰকাৰ ক'বলৈ গ'লে মহাগঠবন্ধনৰ এই ব্যৰ্থতাৰ মূল দায়িত্ব ৰাহুল গান্ধীৰ হাততে আছে। ৰাহুল গান্ধীয়ে বুলি বহু লোকে ক'ব বিচাৰিছে, ৰাষ্ট্ৰীয় জনতা দলৰ ফালৰ পৰাও ক'ব বিচাৰিছে, আনকি বিহাৰত কংগ্ৰেছক ভোটাৰসকলেও ক'ব বিচাৰিছে। বিহাৰৰ নিৰ্বাচনত নতুন গতি দিয়াৰ কাৰণে ৰাহুল গান্ধী একো ব্যৱস্থাই নকৰিলে। বিজেপি জনতা দল সংযুক্তৰ যি সুসংগঠিত ৰাজনীতিৰ বিপৰীতে ৰাহুল গান্ধীয়ে RJDৰ লগত থাকি RJD আৰু কংগ্ৰেছে লগ লাগি সেই দিশলৈ নিবলৈতো সফল নহ'লে, বৰঞ্চ কংগ্ৰেছৰ এই হহকা পিছলা নীতিয়ে ভোটাৰৰ ওচৰত RJDক প্ৰতি অস্পষ্টতা আনি দিলে। প্ৰথম কথা, RJDৰ নেতা তেজস্বী যাদৱৰ প্ৰতি ৰাহুল গান্ধীৰ দৃষ্টিভংগী কেনেকুৱা আছিলে? ৰাহুল গান্ধীয়ে নিশ্চিতকৈ তেজস্বী যাদৱক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিছিলে কংগ্ৰেছেও মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী হিচাপে, কিন্তু সেইটোৱে শেষ কথা নাছিলে। বিহাৰৰ ভোটাৰৰ মাজত এনেকুৱা এটা স্পষ্ট ধাৰণা গুচি গ'ল যে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ সম্পৰ্ক নিকট সম্পৰ্ক নহয়। ইমান দল সলনি, ইমান মিত্ৰ সংগী সলনিৰ পাছতো
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহ জে পি নাড্ডাৰ কাৰণে নীতিশ কুমাৰ যেনেদৰে প্ৰধান সংগী হৈ ৰৈছিলে নীতিশ কুমাৰ আৰু NDAৰ যি পানী নসকা সম্পৰ্ক প্ৰতিগৰাকী ভোটাৰৰ সন্মুখলৈ গুচি গৈছিলে সেই ছবি কিন্তু ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ সেই সম্পৰ্ক যে দৃঢ় তাক বিহাৰৰ ভোটাৰে উপলব্ধি কৰিব নোৱাৰিলে ই অন্যতম এক প্ৰধান কাৰণ তাৰ লগতে RJDয়ে বিহাৰৰ মূল সমস্যাসমূহ কৰ্মসংস্থাপন বিহাৰত আন বহিৰাজ্যলৈ প্ৰব্ৰজন শিক্ষা স্বাস্থ্য আদি প্ৰসংগবোৰ উত্থাপন কৰিছিলে এইবোৰত কিন্তু কংগ্ৰেছে সহযোগ কৰি ইয়াক এক বৃহৎ পৰ্যায়লৈ লৈ যাব নোৱাৰিলে RJDয়ে যিখিনি মৌলিক প্ৰশ্ন উত্থাপন কৰিছিলে সেই মৌলিক ভোটাৰৰ দৈনন্দিন জীৱন জড়িত থকা প্ৰশ্নসমূহৰ পৰা ৰাহুল গান্ধী আঁতৰি আছিলে বুলি ক'ব পৰা যায় ৰাহুল গান্ধী নিশ্চিতকৈ গণতন্ত্ৰ ৰক্ষাৰ কথা কৈছিলে গণতন্ত্ৰ শক্তিশালী কৰাৰ কথা কৈছিলে কিন্তু এই কথাবোৰে ৰাহুল গান্ধীৰ আবেদনে যোৱা কেইবাটাও নিৰ্বাচনত কোনো ৰাজ্য লোকসভা নিৰ্বাচনতো কাম কৰা নাই আইডিয়া অফ ইণ্ডিয়াৰ কথাই কোনো ৰাজ্যৰ কোনো ভোটাৰক স্পৰ্শ কৰা নাছিলে তাৰ পাছতো কিন্তু তেওঁ গণতন্ত্ৰ ৰক্ষাৰ কথা কৈছিলে ধৰ্মনিৰপেক্ষতাৰ কথা কৈছিলে সেই একো কথাই প্ৰভাৱ নেপেলালে স্পষ্টত RJDৰ এই ভোটাৰৰ দৈনন্দিন জীৱনৰ বিষয়বোৰ এফালে থাকিলে কংগ্ৰেছৰ ভোট চুৰিৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি ভোটাৰৰ অধিকাৰ প্ৰসংগবোৰ এফালে থাকিলে ভোট চুৰিৰ প্ৰসংগটো ইমান সজোৰে ৰাহুল গান্ধীয়ে উত্থাপন কৰিলে এইটো সমগ্ৰ দেশব্যাপী এটা ৰাষ্ট্ৰীয় ইস্যু সঁচা কথা কিন্তু ভোট চুৰিৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে বিহাৰৰ জনমানসত এনেকুৱা এটা বাৰ্তা গুচি গ'ল যে মহাগঠবন্ধনৰ নিশ্চিত পৰাজয় হ'ব সেইকাৰণে ৰাহুল গান্ধীয়ে বাৰে বাৰে ভোট চুৰিৰ প্ৰসংগটো উত্থাপন কৰিছে প্ৰতিখন জনসভাতে ভোট চুৰিৰ প্ৰসংগ উত্থাপন কৰিছে আৰু আচৰিত কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য'ত জনসভা অনুষ্ঠিত কৰিছে তাত সামগ্ৰিকভাৱে বিহাৰ আৰু সেই সমষ্টি সেই জিলাৰ বিষয়সমূহ তেওঁ উত্থাপন কৰিছিলে তাৰ বিপৰীতে ৰাহুল গান্ধীয়ে পেন ইণ্ডিয়া ইছ্যুবোৰ উত্থাপন কৰিছিলে যিটো নিৰ্বাচনী ৰাজনীতিত সম্পূৰ্ণ অপৰিপক্কতা বুলি ক'ব পৰা যায় আৰু পূৰ্বতে সেই ফৰ্মুলা ব্যৰ্থ হোৱাৰ পাছতো ৰাহুল গান্ধীয়ে তেনেদৰেই নিৰ্বাচনী প্ৰচাৰ চলাইছিলে ৰাহুল গান্ধীয়ে তেজস্বী যাদৱে সজোৰে উত্থাপন কৰা বিষয়সমূহক একত্ৰভাৱে আগবঢ়াই নিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল ৰাহুল গান্ধীৰ এই ব্যৰ্থতাই মহাগঠবন্ধন সমগ্ৰ ধাৰণাটোকে তছনছ কৰি পেলালে অৰ্থাৎ বিহাৰৰ সমষ্টিসমূহৰ ভোটাৰৰ বাবে কি বিষয় গুৰুত্বপূৰ্ণ তাক কংগ্ৰেছে উপলব্ধি কৰাত ব্যৰ্থ হ'ল বিহাৰৰ ৰাজনীতিত কেতিয়াবাই কংগ্ৰেছ অপসাৰিত হ'ল সেই অপসাৰিত হৈ পৰা কংগ্ৰেছে বিহাৰৰ ৰাজনীতিৰ বাস্তৱ ছবিখন বুজিব নোৱাৰিলে যি কাৰণত মহাগঠবন্ধনত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈ মহাগঠবন্ধনৰ নীতিত একক নীতি প্ৰতিষ্ঠাটো কৰিব নোৱাৰিলে বৰঞ্চ RJDৰ তৃণমূল পৰ্যায়ৰ পৰা বাস্তৱ ভিত্তিক নীতিবোৰক ৰাহুল গান্ধীয়ে ওলটাই প্ৰত্যাক্ৰমণ কৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈ পৰিলে ৰাহুল গান্ধীয়ে যেতিয়া ধৰ্মনিৰপেক্ষতা ভোট চুৰিৰ কথা কয় সেই সময়ত নীতিশ কুমাৰে মহিলাক 10,000 টকা দিয়াৰ কথা কয় আৰু তেজস্বী যাদৱে যুৱকসকলৰ চাকৰিৰ কথা কয় সেই সময়ত স্বাভাৱিকতে NDAৰ যি হিতাধিকাৰীমূলক ৰাজনীতি তাৰ লগতে নীতিশ কুমাৰৰ সামাজিক ন্যায়ৰ ক্ষেত্ৰত 20টা বছৰে কৰা কাম সমাজ সংস্কাৰৰ ভূমিকা এইবোৰে ৰাহুল গান্ধীৰ মূল ধৰ্মনিৰপেক্ষতা গণতন্ত্ৰ ৰক্ষা ভোট চুৰি কৰবাতে ৰাখি পেলালে সেইকাৰণে বিহাৰৰ নিৰ্বাচন ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বাবে এটা স্পষ্ট শিক্ষা হোৱা উচিত যে নিৰ্বাচনী ৰাজনীতিৰ বাস্তৱতা কংগ্ৰেছে উপলব্ধি কৰিব লাগিব নিৰ্বাচনী ৰাজনীতিৰ বাস্তৱতাৰ পৰা আদৰ্শবাদী কথা কৈ পেলাই কংগ্ৰেছে আৰু কিমানখন ৰাজ্যত পৰাজয়ৰ সন্মুখীন হ'ব কংগ্ৰেছৰ বাবে সেয়া নিশ্চিতকৈ গুৰুত্বপূৰ্ণ ইয়াৰ পাছত অসম পশ্চিমবংগ তামিলনাডু কেৰালাৰ নিৰ্বাচন আহিব বিশেষকৈ অসমত যেহেতু NDAৰ শাসন আছে NDA অতি শক্তিশালী অৱস্থানত আছে বিজেপি অতি শক্তিশালী অৱস্থানত আছে সেই সময়ত অসমৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ ৰণকৌশল সলনি কৰিব লাগিব নহ'লে নিৰ্বাচনী যুঁজখনেই আকৰ্ষণীয় নহ'ব বিহাৰৰ পৰা ৰাহুল গান্ধীয়ে তেওঁ নীতি সলনি কৰিবনে তেওঁ নিৰ্বাচনী কৌশল সলনি কৰিবনে সেই কথাবোৰ আজি অসমৰ ভোটাৰৰ বাবেও হৈ পৰিছে প্ৰাসংগিক বিহাৰত যিদৰে কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হ'ল মহাগঠবন্ধনত যেনেদৰে কংগ্ৰেছে এক প্ৰকাৰ আউল লগালে অসমৰ বিধানসভা নিৰ্বাচনত আহিবলগীয়া দিনবোৰত সেই প্ৰসংগবোৰ নিশ্চিতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে সেইকাৰণে বিহাৰে কংগ্ৰেছক যি শিক্ষা দিছে সেই শিক্ষাৰ পৰা কংগ্ৰেছে
ভুল শুধৰাব পাৰে নে নোৱাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব আহিবলগীয়া ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচন, বিশেষকৈ আমাৰ ৰাজ্য অসমৰ নিৰ্বাচনত কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰতিদ্বন্দ্বিতাৰ দিশটো বহু পৰিমাণে এই দিশকেইটাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে বিহাৰৰ জনাদেশে কংগ্ৰেছক দিছে আটাইতকৈ ডাঙৰ শিক্ষা। পূৰ্বৰ নিৰ্বাচনসমূহৰ পাছত ইটোৰ পাছত সিটো শিক্ষা, আৰু বিহাৰত এই শিক্ষাৰ পাছত কংগ্ৰেছৰ নীতিৰ সংস্কাৰ হ'বনে, পৰিৱৰ্তন হ'বনে? ধন্যবাদ।